টুটি নাংছ বুলি গ্ৰুপ এটা আছিল তাৰপিছত গৈ 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 মই বম্বে লৈ গ'লোঁ কমলনাথ ছাৰ তাত এই শিকি থাকোঁতে জুবিন দাক লগ পালোঁ এদিন মই মানে জুবিন দাক প্ৰথম লগ পোৱা জাৰ্ণিটোৰ কথা কৈছোঁ মই লগৰটোক কৈছোঁ এই আমলোক কা বহুত আচ্ছা ছিংগাৰ হে আছাম কা আপুনি মুম্বাইতে আছে তেতিয়া মুম্বাইত আছোঁ ভাল কোৰিঅ'গ্ৰাফাৰ বুলিতো অসমে জানে নাজানো আৰু কৰি আছে জানে লগতে অসীম দাক ভাল প্ৰেমিক বুলিও জানে প্ৰেমটো থাকিবই লাগিব মানে যেতিয়া পিকচাৰেশ্যন কৰা যায় এটা প্ৰেম লাগিব এজন প্ৰেমিক ভাল প্ৰেমিক হ'লেহে ৰোমান্টিক চিন আহে আৰু প্ৰেম কাৰ নাই প্ৰেম তোমাৰ নাই নেকি না মোৰতো আছে বাৰু মোৰো আছে আৰু প্ৰেম আছে মোৰ বেছি কোৰিঅ'গ্ৰাফিৰ প্ৰতি আৰু মই এটা কথা কওঁ আজি ৰাইজক মই পুৰণা হোৱা নাই মই কেতিয়াও পুৰণা নহওঁ আৰু মই কেতিয়াও পুৰণা হ'বলৈ নিদিওঁ আৰু এটা অভিযোগো আছিলে অসীম দাই মদ চিগাৰেট ভাং বা পাইপ তেনেকুৱা বস্তু খাই বহুত কাম মাজতে এৰি দিয়ে মানে স্পইল কৰি দিয়ে কামটো হয় নেকি সেইটো খোৱা লোৱাটো কেতিয়া হয় যেতিয়া এটা পাৰ্টি থাকে বা এনেকুৱা এনভাইৰনমেণ্ট হয় তেতিয়া খোৱা যায় আৰু মদ খাই বাগৰি থকা ৰেকৰ্ড নাই অসীম বৈশ্যই সেই পৰ্যায়ত কাম কৰিব পৰা নাই যিটো পৰ্যায়ত তেওঁৰ শিষ্যসকলে কাম কৰিছিল আৰু কেতিয়াবা আকৌ আপোনাৰ পৰা অভিযোগ উঠে যে নহয় মোক কোনোবাই বিক্ৰয় কৰিলে কিমান খণ্ডন কৰিব মই আচলতে তেনেকৈ নাভাবোঁ মোক বিক্ৰয় কৰিছে যদি কৰিছেতো তেওঁলোকে কৰিছে জানি আৰু মোৰ যিখিনি কোৰিঅ'গ্ৰাফাৰ আছিলে মোৰ লগত কাম কৰা তেওঁলোকেতো আজি জনপ্ৰিয় হৈছে আৰু বিক্ৰয় কৰাৰ ক্ষেত্ৰত কোনোবাই বিচাৰিলে যে অসীম বৈশ্যৰ নাম্বাৰটো পাম নেকি হয়তো মই কাৰো কথা নকওঁ কিন্তু কোনোবাই এনেকৈ ক'ব পাৰে নেকি নাজানো মই শুনিছোঁ যে অসীম দাটো নাই এতিয়া নকৰে এইবোৰ কাম চাম খং উঠে খংটো কেতিয়াবা উঠে আগতে বহুত খং আছিলে যেনেকৈ নাইকিয়া হ'ল বস্তুবোৰ নাইকিয়া কৰি আছোঁ বেয়া বস্তুবোৰ নাইকিয়া কৰি আছোঁ শ্বট লৈ থকাৰ সময়ত ইনভলভমেণ্টটো নাপালে মোবাইল ভাঙি দিওঁ এনেকুৱা এইবোৰ বহুত বেয়া বস্তু আছিলে সেইবোৰ আঁতৰালোঁ আৰু বস্তুটো কি হ'ল মোৰ জীৱনত মই যেতিয়া কোৰিঅ'গ্ৰাফাৰ হ'লোঁ ষ্টাৰ হৈ গ'লোঁ মানে জনপ্ৰিয় হৈ গ'লোঁ সেইখিনি সময়ত বহুত আনমেচিয়ৰ্ড আছিল হয় নমস্কাৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ মই উত্তম বৰুৱা আজি আমাৰ কালচাৰেল আড্ডাৰ অতিথি হিচাপে আছে নৃত্য পৰিচালক নিৰ্দেশক অভিনেতা অসীম বৈশ্য যাৰ নামেই পৰিচয় আমি দৰ্শকসকলক তেওঁক পৰিচয় কৰি দিয়াৰ প্ৰয়োজন নাই তথাপিও আমি ভাবিলোঁ এবাৰ বহুত নম্বৰত তেওঁলোকৰ লগত কথা পাতোঁ আৰু আমি যিখিনি কথা পাতিলোঁ লিপিবদ্ধ কৰি আপোনালোককো জনাওঁ আহকচোন আমি অসীম বৈশ্যৰ লগত আজি কথা পাতোঁ আৰু তেওঁৰ মনৰ পৰা অলপ আমি কথা জানিবলৈ চেষ্টা কৰোঁ অসীম দা কোৱা বহুত দিনৰ পৰা বিচাৰি আছিলোঁ আজি উপস্থিত হ'লহি ধন্যবাদ প্ৰথমতে ধন্যবাদ থেংক ইউ ভেৰি মাছ স্বাগতম দেই ধন্যবাদ আৰু তোমাৰ এই যিটো পডকাষ্ট খুলিছা মই বিৰাট আনন্দিত হৈছোঁ যে খুব সুন্দৰ পদক্ষেপ আৰু অকল মোৰ লগতে নহয় বহুত বহুত জনপ্ৰিয় শিল্পীসকল আহক ইয়াত আৰু নিজৰ যিখিনি নিজৰ ব্যক্তিগত ষ্টৰীয়ে হওক কেনেকৈ আগবাঢ়িলে তেওঁলোকে তেতিয়াহ'লে নতুন প্ৰজন্মই সেই সাহসটো পাব কামত আগবাঢ়িবলৈ তুমি মাতিবা সেইটো আশা কৰিলোঁ একদম নিশ্চয় আৰু আপোনালোকৰ আশীৰ্বাদো লাগিব আমাক থেংক ইউ আশীৰ্বাদ হ'লে আশীৰ্বাদ মানে কি আছোৱেই আমি তো কফি খাম দেই আমি কথাৰ মাজতে কফিও খাই থাকিম কথা পাতি থাকিম ঠিক আছে এই অসীম দা কোৱা প্ৰথম কথাটো হ'ল যে হেৰি মই যিমান দূৰ মনত আছে যিমান দূৰ মোৰ মনত পৰিছে আপোনাৰ যিটো অভিনয় যাত্ৰা 90 দশকৰ পৰা হয়নে তো 90 দশকৰ পৰা আজিলৈকে আপুনি কণ্টিনিউ চলাই আছে কৰি আছে তো অকণমান কওকচোন দৰ্শকক কেনেকৈ 90 দশক মানে কি হৈছিলে মোৰ জীৱনটোৰ আৰম্ভণি এখন বিশ্বকৰ্মা পূজাৰ পৰা হৈছিলে য'ত মই পূজাখনত নাচিছিলোঁ মিথুন চক্ৰৱৰ্তীৰ গীত এটাত পেলে ৰক এণ্ড ৰোল বুলি গীত এটা আছিল তেতিয়া মোৰ স্কুলৰ ফ্ৰেণ্ড এজনে মোক কৈছিলে হ'ল চাগে না কৈছিলে যে তই দেখোন নাচিব পাৰ তই তই নাচ কৰ তই নাচিব পাৰিবি পানীটো কম হ'ব নেকি চাব দেই মই তেতিয়া ক'লো মইতো ভবাই নাই যে মই নাচিব পাৰিম কিন্তু তেতিয়া এটা টিভিত এই 86 নে অলপ পিছতে হ'ব চাগে অনুমান কৰিছোঁ তাতে চিত্ৰহাৰ বুলি প্ৰগ্ৰাম এটা আহিছে চিত্ৰহাৰ আমি সৰুতে চাইছিলোঁ চাইছিলা না চিত্ৰহাৰ চিত্ৰহাৰটো মই মানে
বাজিলে মই নেৰো আৰু বুধবাৰে দিছিলে নেকি চিত্ৰহাৰ বুধবাৰে বাৰটো পাহৰিলোঁ এই চিত্ৰহাৰ মিথুন চক্ৰৱৰ্তীক খুব ভাল লাগে মোৰ সৰুৰে পৰা খুব নাচে আৰু মাইকেল জেকচনৰ গানবোৰ হয় চিত্ৰহাৰ ৰংগুলি এইবোৰ আগৰ তেতিয়া মানে সেই নাচবোৰ চাই সেইবোৰ ষ্টেপবিলাক চাই মই এনেকৈ নিজে কিবা কৰি পেলালে বিশ্বকৰ্মাৰ পূজাৰ পৰা যিটো মানে এটা মই ডেন্সাৰ হিচাপে প্ৰথম ষ্টেজ আঠগাঁও বুলি এখন ষ্টেজ আছিলে বহাগী বিদায় আঠগাঁও তেতিয়া আমি ছাত্ৰীবাৰীত আছিলোঁ গুৱাহাটীত এই আঠগাঁৱত মই হাবিবা বুলি গান তাত নাচিছিলোঁ আৰু দৰ্শকে খুব ভাল পাইছিলে নাচিব পাৰে এই গৈ 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 জাৰ্ণি আৰু গোটেই তেনেকেই গ'ল মোৰ লগৰ ল'ৰা এজন আছিলে হীৰেন্দ্ৰ দাস তাৰ নাম ল'বই লাগিব হি ইজ মাই গুড ফ্ৰেণ্ড আৰু এদিন মোক হীৰেন্দ্ৰ দাসে ক'লে য়েছ ৰাইট তাৰে আগতে কথা মোৰ এটা টিভি প্ৰগ্ৰাম আছিলে 1990ত সেইটো মুকুল তালুকদাৰে কৰিছিলে চইচ ইজ ইয়ৰ্ছ চইচ ইজ ইয়ৰ্ছ তাত মানে মই ইফালে ব্ৰেক ডান্স কৰি থাকোঁ ইফালে এগৰাকীয়ে কথক নৃত্য কৰি থাকে ব্ৰেক ডান্স কথক ৱেষ্টাৰ্ণাইজ আমাৰ ট্ৰেডিশ্যন গোটেইখিনি নাচি 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 মানে এটা এনেকৈ ফুলৰ হেৰি এটা এনেকৈ ভাঙি যায় নাচৰ জোৰত এতিয়া মোৰ মনত আছে মানে এইটো মেকিঙে আছিলে নে এইটো নেচাৰেলি তাত মানে এইটো দেখুৱাইছে যে ডান্সৰ সেই মানে হেৰিটো স্ক্ৰিপ্টেড নহয় আৰু তাৰমানে এইটো স্ক্ৰিপ্টেড হয় আছিলে এইটো মেকিঙে হয় কিন্তু সেই প্ৰগ্ৰামটো কৰিছিলোঁ দূৰদৰ্শনৰ সেইটো খুব ভাল হৈছে 31 ডিচেম্বৰত প্ৰগ্ৰাম আছিল তাৰপিছত আৰু যাত্ৰা আৰম্ভ হ'ল তেতিয়া আমি বহুতো ষ্টেজ প্ৰগ্ৰাম কৰোঁ কৰি 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 আমাৰ নাচৰ গ্ৰুপ হ'ল আমাৰ সেই নাচৰ গ্ৰুপত বিখ্যাত মডেল এতিয়া বহুত জনপ্ৰিয় পাঞ্চালী গুপ্তা আছিলে আমাৰ ৰবি শৰ্মা আছিলে ৰবিহঁত আছিলে আমি এনেকৈ মাস্কোৱাত প্ৰেক্টিচ কৰিছিলোঁ তা আমি গোটেই এনেকৈ আগবাঢ়িছিলোঁ আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হৈছিলে আমি টুটি নাংছ বুলি গ্ৰুপ এটা আছিলে তাৰপিছত গৈ 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 মই বম্বেলৈ গ'লোঁ বম্বেত কমলনাথ ছাৰ আৰু তাত হেমু সিনহা প্ৰথম আছিলে এই হেমু সিনহাক মই সত্যম বুলি এটা স্কুল আছিল আন্ধেৰিত তাতে মই তেখেতৰ তাত আণ্ডাৰত অলপ শিকিলোঁ এই শিকি থাকোঁতে জুবিন দাক লগ পালোঁ এদিন তেখেতৰ কথাখিনি আমি জানিব লাগিব জুবিন দাই তেতিয়া যদি দাদাৰ কথাখিনি আমি নাপাতো তেতিয়াহ'লে গোটেই অনুষ্ঠানটোৱে আধৰুৱা হৈ থাকে মই সেইটোৱেই মই মানে জুবিন দাক প্ৰথম লগ পোৱা জাৰ্ণিটোৰ কথা কৈছোঁ তেতিয়া তেখেতে চুলি দীঘল তেতিয়া তেখেতৰ এলবাম ওলাইছে অনামিকা ওলাইছে য়েছ তেতিয়া জনপ্ৰিয় আৰু আমি শুনিছোঁ তেতিয়া মই ডেন্স প্ৰেক্টিচ কৰি থাকোঁ সত্যম হলত আহোঁতে আমি মোৰ লগৰ ল'ৰা সুনীল বুলি এজন আছে তাৰপিছত এনেকৈ তেনেকৈ জুবিন দা খোজকাঢ়ি আহি আছে মই কৈছোঁ জুবিন গাৰ্গ মই লগৰটোক কৈছোঁ এই আমলোক কা বহুত আচ্ছা ছিংগাৰ হে আছাম কা আপুনি মুম্বাইতে আছে তেতিয়া মুম্বাইত আছোঁ আৰু জুবিন দাক মুম্বাইতে তেতিয়া মালাডত আছিলোঁ মই মুম্বাইৰ জাভেৰী গেষ্ট হাউচ তেতিয়া মই ষ্ট্ৰাগল কৰি আছোঁ মাৰ পৰা 5,000 টকা লৈ গৈছোঁ তেতিয়া ষ্ট্ৰাগল কৰি ডেন্স শিকি আছিলোঁ তেতিয়া জুবিন দাক লগ পাইছোঁ জুবিন দাক মই মাত দিছোঁ আপুনি জুবিন গাৰ্গ নহয় জানো কৈছোঁ মোৰ এইটো লগৰ ল'ৰা সুনীল হ'ল ৰংগিলা চংগিলা ডান্স চান্স কৰে এতিয়া সি ইভেণ্ট মেনেজমেণ্ট কৰি আছে কিবা কিবি এইবিলাক তাৰপিছত চবেই চিনাকি হ'লোঁ জুবিন দাক ক'লা ব'লক আমি ইয়াতে প্ৰেক্টিচ কৰোঁ আপুনি যাব নেকি গ'ল জুবিন দা কৈছে তাতে গৈছে স্কুলখনত তাতে বহিছে কথা পাতিছে ৱাশ্বৰুমত গৈছে চুলি তুলি এনেকৈ হেৰি কৰিছে তাৰপিছত হেমু সিনহাক চিনাকি কৰাই দিছে চবক চিনাকি হৈছে মোক খুব ভাল পাইছে তেখেতসকলে তেতিয়া মিউজিচিয়ান ষ্টুডিঅ'ৰ কাষতে গলি এটাত থাকে দুদুল দা জুবিন দা এনেকৈ চব তেতিয়াই প্ৰথম ইণ্ট্ৰডাকশ্যন তেখেতৰ লগত তাৰপিছত তাত শিকাৰ পিছত মই আহিলোঁ উভতি তাত ডান্স চান্স শিকিলোঁ আহি পেলাই মোক হীৰেন্দ্ৰ দাসে লগ পালে এদিন সি মোৰ বন্ধু আহি পেলাই ক'লে আমি স্বৰ্গম বুলি চিৰিয়েল এখন কৰি আছোঁ অশোক কুমাৰ বিষয়াৰ তেতিয়া স্বৰ্গম চলি থাকে বৰ্ষাৰাণী বিষয়া অশোক কুমাৰ বিষয়াৰ ঘৰত লৈ গ'ল তেতিয়া চিনাকি কৰাই দিলে চবেই জেপি দা আছিলে চাৰু গোহাঁই আছিলে আমাৰ শ্ৰদ্ধাৰ চাৰু গোহাঁই তেতিয়া বৰ্ষাৰাণী বিষয়া নাই তেতিয়া স্বৰ্গম বুলি চিৰিয়েলখনত তেওঁলোকৰ ঘৰৰ প্ৰডাকশ্যন বৰ্ষাৰাণী বিষয়া অংকুৰ বিষয়া আৰু অশোক কুমাৰ বিষয়া দা ৰাজা দা তেখেতে প্ৰথম কিন্তু মোক সুযোগ দিলে কৰিঅ'গ্ৰাফি কৰিব চিৰিয়েল এখনত আৰু মোৰ জন্ম তেতিয়াৰ পৰা আৰম্ভ হ'ল অসীম বৈশ্য গৈ 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 আমাৰ এনেকৈ জাৰ্ণি ষ্টাৰ্ট হ'ল
সেই চিৰিয়েলখন চবেই গ্ৰহণযোগ্য একদম চবেই চালে অসমত আমিবোৰ ওলাওঁ গান নাথাকিলে মই ওলাই দিওঁ কোনোবা ওলাই দিয়ে এনেকৈ ঘৰুৱাভাৱে চিৰিয়েলখন বহুত জনপ্ৰিয় হ'ল চবেই চায় অসমৰ ৰাইজে চায় স্বৰ্গম গীতৰ ওপৰত আছিলে চব মই বেছিভাগ কোৰিঅ'গ্ৰাফি কৰিছিলোঁ কমলনাথ ছাৰ আহিছিলে কমলনাথ ছাৰক তেতিয়া লগ পালোঁ তাৰে আগৰ কথা এটা বাৰু মই পাহৰি গ'লোঁ আই এম চৰি ফৰ ডেট ছাৰ ভুল নধৰিব তেওঁক লগ পালোঁ আই কিল হিম ছাৰ বুলি ছবি এখনত আই কিল হিম ছাৰ চিনেমাখন জ্যোতি চিত্ৰপটত শ্বুটিং হয় তাতে ছাৰৰ আণ্ডাৰত আমি শিকিছিলোঁ ছাৰে বহুত ট্ৰেইনিং কৰিলে মোৰ গুৰু তেখেত তাৰপিছত ছাৰক আকৌ এই ভনীটি গীতত লগ পালোঁ তাৰপিছত জাৰ্ণি আৰম্ভ হ'ল গতানুগতিকভাৱে অশোক কুমাৰৰ বিষয়ে মন মেলিলে এখন ছবি কৰিবলৈ য'ত আমি কৈছিলোঁ দাদাক আপুনি ছবি এখন কৰক আমাৰতো চিৰিয়েলখন জনপ্ৰিয় হৈছে তাৰপিছত গ'লোঁ আমি এদিন ৱাইচমণি বৰুৱাৰ এখন ছবি তেতিয়া মুহূৰ্ত হৈছিলে জ্যোতি চিত্ৰপটত মই অকণমান নামটো পাহৰিলোঁ ছবিখন তেতিয়া সকলো বিখ্যাত আছিলে আমাৰ বজেন দা প্ৰাঞ্জল শইকীয়া দা চবেই মুহূৰ্ত আমি চালোঁ চিনেমা দাদা আপুনি চিনেমা কৰক না অশোক কুমাৰ বিষয়া এটাক আমি চবেই তেতিয়া অংকুৰ বিষয়া হীৰেন্দ্ৰ দাস আমি দাদাই কৈছে ছবি এখন কৰিম সেই ছবিখনে হ'ল যৌৱনে আমনি কৰে সেই চিনেমাখনৰ মানে জন্ম তেতিয়াই তাৰপিছত দাদাই হেঁপাহ কৰিলে দাদাই লতাশিল ফিল্ডত যতীন বৰাক কাষ্টিং কৰিলে তাৰপিছত কিবা কণ্ট্ৰেক্টত মানে ৰোলটো চাগে যতীন বৰা দাই ভাল নাপালে নে কিবা এনেকুৱা হেৰি হ'ল তেওঁ নকৰিলে প্ৰাঞ্জল শইকীয়া দাই কৰিলে সেইটো ৰোল তাৰপিছত ছবিখন আৰম্ভ হ'ল আমি টিনেজাৰ তেতিয়া আমি নতুন মই কোৰিঅ'গ্ৰাফি কৰোঁ ছবি কোৰিঅ'গ্ৰাফি কৰা নাই তেতিয়া আমাৰ পৰিচালক আছিলে অঞ্জন কলিতা তেতিয়া 16mm আমি শ্বুটিং কৰোঁ তেতিয়া কমেও অজান বৰুৱা আছিলে কেমেৰামেন আমি কণ্টিনিউ শ্বুটিং কৰোঁ শ্বুটিং মাজে মাজে হয় মাজে মাজে নহয় দীঘলীয়া এটা চিডিউল কিন্তু আমি ভবা নাছিলোঁ এইখন ছবি আৰু আমাৰ হেঁপাহ নাচোঁ বিৰাট ফূৰ্তি লাগে ছবি কৰিছোঁ ফাইট কৰোঁ বিৰাট ভাল লাগে নতুন তেজ নতুন হেৰি তাৰপিছত সেই ছবিখনেই যে অসমত 100 ডেজ চলিব আমি কেতিয়াও সপোনতো ভবা নাছিলোঁ আৰু সেই ছবিখন ৰিভলিউশ্যন আচলতে আৰু দৰ্শকৰ যিটো ভিৰ আমি গোলাঘাটত এবাৰ গ'লোঁ চাবলৈ আমি বহিবলৈ চিট নাপালোঁ লাষ্টত আমি প্ৰজেক্টাৰৰ ফুটাৰ পৰা নিজে ছবি চাইছোঁ আশীৰ্বাদ আছিলে বহুত সেইখন বহুত দিন চলিলে আৰু সেইখনেই মোৰ জন্ম অসীম বৈশ্যৰ জন্ম কোৰিঅ'গ্ৰাফাৰ হিচাপে তাৰপিছত বুকুৰ মাত জলে হ'ল এতিয়া তো সুখী খবৰ হৈছে যে যৌৱনে আমনি কৰে তো ওলাই তাৰ বিষয়ে মই সুধিম বাৰু আৰু এটা কথা সুধিছোঁ তুমি মোৰ মাথো মোৰ তাত আপুনি কোৰিঅ'গ্ৰাফাৰ হিচাপে আছিলে নে সেইটো সময়ত মই কোৰিঅ'গ্ৰাফাৰ জুবিন দাৰ প্ৰথম ছবি তেতিয়া গতানুগতিকভাৱে হিয়া দিয়া নিয়া চলি আছিলে তেতিয়া অডিটেকত গানবোৰ ৰেকৰ্ডিং হয় তুমি মোৰ মাথো মোৰ ইকুৱেলি চলি আছিলে ইকুৱেলি তাৰমানে জুবিন দাই হিয়া দিয়া নিয়াৰ গানবোৰো কৈ থাকে তেতিয়া তুমি মোৰ মাথো মোৰ কৈ থাকে তো আৰু ব্যতিক্ৰমী ৰোল এটা কৰিছিলে যতীন বৰাই ভিলেন কৰিছিলে তুমি মোৰ মাথো মোৰ তুমি মোৰ মাথো মোৰ কৰি থাকোঁতে জুবিন দাৰ লগত কাম কৰিছোঁ শ্বুটিং আপোনালোকৰ বেছিভাগ যোৰহাটত হৈছিলে চাগে যোৰহাটত বহুত হৈছে শ্বুটিং চেবি কলেজত হৈছে বহুত আমি মেঘা বিবাহ ভৱনত আছিলোঁ আৰু জুবিন দাক নচুৱাব পাৰিছিলোঁ চকু মেলি চাওঁতে তেখেতে নাচিছিল সুন্দৰকৈ আৰু পোহৰৰে চাকি গছি সেই গীতটো বৰ সুন্দৰ এতিয়া আমি ভাল লাগে গানটো খুব ভাল লাগে আৰু এই প্ৰথমতে আমি সৰু থাকোঁতে অলপ বেয়া লাগিছিলে কিন্তু যেতিয়া আমি মেচিয়ৰ্ড হৈ গৈ গ'লোঁ জুবিন দাও মেচিয়ৰ্ড হৈ গৈ থাকিলে এই গানবোৰ ভাল লগা হৈ গুচি গ'ল কিন্তু মইতো আৰু ভাবিবই নোৱাৰি এইটো আৰু মই মানে মাইনা এটা কথা কওঁ মোৰ নাজানো এনেকুৱা লাগে মোৰ অনুভৱ এনেকুৱা লাগে যে মই এতিয়া ইণ্টাৰভিউ দি চাগে অকণমান এনেকৈ এতিয়া ষ্টুডিঅ'টোত গ'লে জুবিন দাক পামেই নেকি এনেকুৱা লাগে মোৰ বিশ্বাসে নহয় যে জুবিন দা যে ঢুকাইছে জুবিন দা যে নহয় মই কেতিয়াবা পামেই চাগে দাদাক লগ কি হৈছে মই এদিন সিদিনাখন কৈছোঁ যেতিয়া মানে আমাৰ কি হয় আগতে অসমীয়া মানুহবোৰৰ এটা অভ্যাস হৈ গ'ল যে জুবিন দা মাজে মাজে সদায়তো আমি তেখেতক পাই নাথাকোঁ মাজে মাজে আমি টিভিতে হওক বা প্ৰেক্টিকেলি হৈ পাওঁ আকৌ কেতিয়াবা তেওঁ ষ্টুডিঅ' কামত ব্যস্ত হৈ থাকোঁ আকৌ 2-3 মাহ নাপাওঁ এতিয়া মানুহৰ সেই ভাৱটো হৈ আছে আৰু কাৰো বিশ্বাস হোৱা নাই যে তেখেত মানুহজন নাইকিয়া হৈছে আৰু নাইকিয়া নহয়ো বাৰু আমাৰ অন্তৰৰ পৰা তেখেত কেতিয়াও নাইকিয়া নহয় পচিবলে নহয় তেখেত আছে ক'ৰবাত আঁতৰত আছে আহিব আমাৰ সদায় সেইটো ভাৱে আছে থাকিব ভৱিষ্যতলৈ আৰু তেখেতৰ আশীৰ্বাদ আমাৰ লগত আছে অসমীয়া মানুহৰ লগত আছে কাৰণ তেখেত এজন সত্তা যিজনে আমাক বিশ্ব দৰবাৰত সঁচাকৈ প্ৰতিষ্ঠা কৰি থৈ গৈছে কাৰণ
আগতে আমি বহুত গায়ক বা বহুত নমস্য ব্যক্তি পাইছোঁ যিসকলে চেষ্টা কৰি আছে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ, কিন্তু তেওঁৰ যিটো কষ্ট আছিলে আৰু তেওঁ মানে সঁচা কথা ক'বলৈ গ'লে তেওঁ পাৰিলে নিজকে আৰু অসমীয়াক প্ৰতিষ্ঠা কৰিব পাৰিলে এক কথাত ক'বলৈ গ'লে। বাৰু আকৌ আহিছোঁ আপোনাৰ কথাটোলৈ। ডাক চিনেমাখনৰ গানকেইটা বৰ সুন্দৰ, এতিয়াও আমাৰ মানে আমি চাইও ভাল পাওঁ, শুনিও ভাল পাওঁ। আপুনি কওকচোন অকণমান ডাকখনৰ বিষয়ে, কেনেকুৱা হৈছিলে, কি ধৰণে কৈছিলে, বিধাতালৈকে দেই। আৰু মই চাগে এই আজি 2025 এতিয়াও বৰ বেয়া বছৰ বুলিয়ে আমি ভাবোঁ। 2026 আছে, অনাগত দিনত কাম আছে। আজিও যে অসীম বৈশ্য হৈ আছোঁ তাৰ অৱদান কিন্তু 3টা মানুহৰ, মই ক'ব গ'লে 100%। পৰিচালক বহুতো আছে শ্ৰদ্ধাৰ, 4টা বুলিয়ে ক'ব লাগিব, আৰু এজন আছে মই পাহৰিছোঁ, ক্ষমা কৰিব। প্ৰথম কথা হ'ল অশোক কুমাৰ বিষয়া, জন্মদাতা। ছেকেণ্ড মুনীন বৰুৱাদেৱ, জুবিন গাৰ্গ আৰু অঞ্জন কলিতা। 3জন ব্যক্তিৰ নাম মই ল'বই লাগিব। আজি মই যদি শিকিছোঁ, আজি মুনীন বৰুৱাদা ভাইমনদাৰ পৰা যদি শিকিছোঁ, মই যদি অলপ কোৰিঅ'গ্ৰাফি ড্ৰামা কৰিব পাৰিছোঁ কিবা, তেওঁৰ পৰা শিকিছোঁ। আৰু জুবিন দাই গতানুগতিকভাৱে বহুতো কাম দিছে, বহুতো আগবঢ়াই দিছে, গানত হওক, অসীমক ল'ব লাগে বা এনেকৈ, আৰু আশীৰ্বাদো দিছে, তই ছবি কৰি আছোঁ কৰ। ইভেন জন্মদিনৰ দিনা মই গ'লোঁ, ক'লোঁ দাদা আজি মোৰ জন্মদিনা মিঠাই চিঠাই আনে, সেইদিনা ষ্টুডিঅ'ত। আজি ইমনখন ৰিলিজতো তেখেতে বহুত হেৰি কৰিছে। আৰু দাগৰ ছবিৰ কথাটো হ'ল মনলৈ উভতি আহে ল'ৰালি যিটো গীত আছিলে, প্ৰথম কথা যতীন বৰা দাকটো বহুত নচুৱাইছোঁ, কিন্তু পাই গ'লোঁ তপন দাস, তাতে পৰিচালক মুনীন বৰুৱা দা। ভাইমন দাৰ কথাটো হ'ল যদিও কোৰিঅ'গ্ৰাফি বা নাচ থাকে, যে আমি দেখা পাওঁ নাচ দিলে একদম উধাই মুধাই মানে এনেকৈ তেনেকৈ নাচে, কিন্তু তেখেতক এটা মই বুজিছোঁ যে এইজন হ'ল ইঞ্জিনিয়াৰ, তেওঁৰ চৰিত্ৰটো ইঞ্জিনিয়াৰ। তেখেতে কেনেকৈ মানে তেখেতৰ বডি লেংগুৱেজ কেনেকুৱা হ'ব, এই ডক্টৰ কেনেকুৱা, সেইবোৰ বস্তু খুব চাইছিলে। এই বোৱাৰীক এজনী ডাঙৰ বোৱাৰীকে আজি ঊল গুঠিব জানেনে গানটো যেতিয়া কৰিছিল, ডাঙৰ বোৱাৰীকৰ এই বডি লেংগুৱেজটো কেনেকুৱা হ'ব, সৰু বোৱাৰীকৰ বডি লেংগুৱেজটো কেনেকুৱা হ'ব। গানটো দিলেই বোলে মানে চৰিত্ৰ হেৰুৱাই পেলাই আমি কোৰিঅ'গ্ৰাফি কৰি দিলে নহ'ব। এই মুনীন বৰুৱাদেৱৰ সেইটো বস্তু আছিলে, য'ত মই বহুতো শিকিছোঁ। আৰু অঞ্জন কলিতাৰ পৰা শিকিছোঁ ফ্ৰেমবোৰ, যে আমি এটা শ্বট ল'বলৈ গ'লে আমি এতিয়া ড্ৰোন দেখা পাওঁ, ড্ৰোন এখন যে ব্যৱহাৰ কৰে, এনেকৈ মানুহ ৰৈ থাকিলেও ড্ৰোনখন এনেকৈ মুভমেণ্ট কৰে, হেৰি কৰে। কিন্তু মই ভাবোঁ মোৰ দৃষ্টিভংগীৰে চাগে ভুল হ'ব পাৰে, ড্ৰোনটো সদায় মুভমেণ্ট লাগে, অকল ৰৈ থকা আৰ্টিষ্ট বুলি নহয়, উইথ মুভমেণ্ট, গোটেইখিনি মুভমেণ্ট। গাড়ী এখন চলাইছে, মানুহ দৌৰিলেও সেই তেতিয়াহ'লে ফুলফিল হয় শ্বটবোৰ। বা আমি এনেকৈ যাওঁ যে ড্ৰোন বৰ যে যাব পাৰি ন ডাউট, তেতিয়াও ডিজাইনটো ভাল হয়। সেই গিম্বেল বুলি বস্তু এটা আছে, তাতো যাব পাৰি, সেইটো হোৱাইটখন লগাই। তো সেইবোৰ বস্তু আগৰ দিনত কি আছিলে, পকা পকা গানটোত মোক কৈছিলে অসীম ব্লক শ্বট এনেকৈ ষ্টেডি হৈ থাকে, কাৰণ ইয়াতে তহঁতে মুভমেণ্ট কৰি আছ, গোটেই আৰ্টিষ্ট মুভমেণ্ট কৰি আছে, ডেফিনেটলি ট্ৰলি এখন লগাই লোৱা, তেতিয়া কেমেৰাটো মুভমেণ্ট কৰিলে ভাল লাগিব। তো সেই টেকনিকেল কাৰবাৰবোৰ মই অঞ্জন কলিতাৰ পৰা শিকিছিলোঁ। আচলতে মানুহ শিকিলে কৰিব পাৰিব, তেনেকৈ জাৰ্ণি আছিলে মোৰ। আৰু কৰিলোঁ, ৰাইজৰ মৰম, ভগৱানৰ কৃপাত ছবি কৰিলোঁ, বহুতো যথেষ্ট কৰিলোঁ। ধন্যবাদ সেইটো কাৰণে। আৰু অসমীয়া মানুহক আপোনালোকে বহুতখিনি কেইখন চিনেমা উপহাৰ দি থৈ গৈছে, যাৰ কাৰণে আমাৰ এটা অভ্যাস হ'ল চিনেমা চোৱাৰ। সঁচা কথা ক'বলৈ গ'লে, নহ'লে এটা সময়ত চিনেমা চোৱাটো মানুহে বাদ দি দিছিলে। আৰু সেই অভ্যাসটো ঘূৰাই অনাত আমি নমস্য ব্যক্তিসকলৰ নাম ক'বই লাগিব। প্ৰথম মুনীন বৰুৱা ছাৰৰ কথা, জুবিন গাৰ্গৰ কথা, আপোনালোকৰ কথা, ৰবি দাৰ কথা ক'ব লাগিব, আমি যতীন বৰাৰ কথা ক'ব লাগিব, সকলো ছিনিয়ৰ আৰ্টিষ্টৰ কথা ক'ব লাগিব। তেওঁলোকৰ বহুত অৱদান আছে। তেওঁলোকে যদি কামখিনি ভালকৈ নকৰিলেহেঁতেন, অসমীয়া মানুহে আজিৰ সময়ত চিনেমা চাবলৈ নাপালে। যৌৱনে আমনি কৰাৰ সময়ত গতানুগতিকভাৱে ছবিবোৰ খুব চলিছিলে। ভাইমন দাৰ ছবি অহাৰ পিছত চলিছে, তাৰপিছত গ্ৰেজুৱেলি ছবি লাইনটো বন্ধ হোৱাৰ পিছত জুবিন দাৰ কথাটো ক'বই লাগিব। জুবিন দা আকৌ শুই থকা ইণ্ডাষ্ট্ৰী আকৌ মানে আগবঢ়াই দিলে। তাৰপিছত গতানুগতিকভাৱে আৰু ছবি চলিলে।
বিদুৰ ভাই হয়। কিমান ধুনীয়া সুন্দৰ। নতুন প্ৰজন্মক লৈ পেলাই তেওঁলোকে কৰিছে কিমান ধুনীয়া ট্ৰেণ্ড কিমান ধুনীয়া বিজনেছ হৈছে ছবিখনৰ ৰঘুপতি ৰঘুপতি ৰবি শৰ্মাৰ হয় আজি ৰবি শৰ্মাক মানে হেণ্ডচাম হিৰো বুলি ক'লেতো সিয়ে আছে মানে অসমত তেওঁৱে আছে আছে আৰু ৰবিদাক সেইটো কাৰণে ধন্যবাদ ৰবিদাই মানে স্বাস্থ্যটো বৰ সুন্দৰ কৰি ৰাখিছে সেইটোৱে ৰাখিছে মেইনটেইন সেইটো ক'ব লাগিব মেইনটেইন আৰু খুব মানে এটা ডিচিপ্লিন আৰু পজিটিভ দেই তেওঁ মানে আমি যেতিয়া পাওঁ এক্সাৰচাইজ কৰিছ নাই সেইটোৱে সোধে মানে তেখেতে মোক কয় যে প্ৰথম ফাৰ্ষ্ট ডিউটিতে তেখেতৰ ফিটনেছটো বাকী চব হৈ থাকিব শুই উঠি ফিটনেছটো ভাল হৈ আছে নে নাই আৰু মই এটা ভাল পাওঁ বহুত প্ৰফেশ্যনেল মানুহজন সেইটো কাৰণে মই বহুত ভাল পাওঁ তেখেতে খুব প্ৰফেশ্যনেল যিখিনি আৰু বেছি একো হেৰিয়ে নিদিয়ে টাইম নালাগে খুব ভাল কৰে সেইকাৰণে আজি ৰাইজে মৰম কৰে অসীমদা আপুনি NK প্ৰডাকশ্যনৰ লগতো বহুত কেইখন কথা ছবিৰ লগত জড়িত কথা ছবি মানে CD কৰিছিলে CD কথা ছবি এখন কৰিছিলোঁ মায়া বুলি বাগানীয়া হয় তেতিয়া মই এক্টিং কৰিছিলোঁ হয় মই তাকে সুধিব খুজিছিলোঁ ৰাজেশ বৰাৰ পৰিচালনা আছিলে কোৰিঅ'গ্ৰাফটোতো আপোনাৰ আছিলেই NK প্ৰডাকশ্যনতো তুমি মোৰ মাথো মোৰ NK প্ৰডাকশ্যন NK প্ৰডাকশ্যনৰ দেবু বৰকটকীটা এক্টিংটো মানে বাই চইচ হ'ল নে নাই মই আচলতে কেতিয়াও এক্টৰ হিচাপে অহা নাছিলোঁ মিছা নকওঁ মোক ঠেলি দিয়া এক্টৰ আচলতে মই যৌৱনে আমনি কৰিলোঁ কোনো মানুহ নাছিলে মোক ঠেলি দিয়া তই যা উপায় নাই কেৰেক্টাৰ এটা তই যা তাৰপিছত বুকুৰ মাৰ্জলে কৰিলোঁ মই ভবাই নাছিলোঁ বুকুৰ মাৰ্জলত বেলেগ কাষ্টিং হৈ আছিলে মংগলবাৰে জোকাই ল'লে অমংগল হয় খুব সুন্দৰ ডাইলগ লাষ্টত এতিয়া মানুহ নাই লাষ্টত কোট এটা পিন্ধাই দিলে অঞ্জন কলিতাই তই যা কৰিব পাৰিবি গ'লোঁ এক্টৰ হৈ গ'লোঁ মই কোনো ধৰণৰ ভাল এক্টৰ নহয় অসমীয়া মানুহে সোৱাদটো পালে তেনেকৈ ঠেলি দিয়া এক্টৰ মই তো সেইখিনি কাৰণে ধন্যবাদ দিব লাগিব তেওঁক খুব টেলেণ্টেড মানুহ আছিলে তেখেত আজি নাই বহুতো মিছ কৰোঁ তেখেতক আৰু এই আৰু ভাল মানুহবোৰ নাইকিয়া হৈ গৈ আছে অসীমদা কাম বহুত দিনৰ পৰা কৰি আছে কিন্তু মাজতে অলপ কেইবছৰমান আপুনি নাইকিয়া হৈ আছিলে তো বহুত কেইবছৰমান নাইকিয়া হৈ আছিলে তো আৰু সেই সময়ত আপোনাৰ যিখিনি ষ্টুডেণ্ট আছিলে ষ্টুডেণ্টখিনিয়ে কিন্তু কাম কৰি আছে হয়নে হয় তো অলপমান জানো কি হৈছিলে নাইকিয়া হোৱা কাৰণটো আচলতে মই কিছুমান মানে কি হৈছে খুব বহুত কাম কৰিলোঁ নহয় আৰু কেতিয়াবা গতানুগতিকভাৱে এনেকুৱা কামৰ লগত জড়িত হ'লোঁ য'ত মই কামটো লৈ লোৱাৰ পিছত সেই বাজেটবোৰ নিমিলে আৰু মানুহক মই মনটো ভাঙে বুলি মই নকৰাকৈ নাথাকোঁ বহুত ৰিকুৱেষ্ট কৰে কিছুমান ছিংগাৰো আছিলে বহুত তেনেকুৱা প্ৰডিউচাৰো আছে যিটো বহুত কম টকাতে কৰিব বিচাৰে কিন্তু বহুতো হেৰি দেখুৱায় যে মই ইমানেই মোৰ বাজেট আছে ইমানেই হেৰি আছে তাৰপিছত মই কৰি দিয়াৰ পিছত মই কেতিয়াবা কি হয় মই নিজৰ পকেটৰ পইচা দি আৰ্টিষ্টক পে'মেণ্ট কৰিব লাগে লাইটৰ ল'ৰাক পে'মেণ্ট কৰিব লাগে কেতিয়াবা পে'মেণ্ট কৰিব নোৱাৰাও হৈ যাওঁ মই সেনেকুৱা পৰিস্থিতি 4-5 বাৰমান হ'ল মোৰ তাৰপিছত মোৰ অলপ ভাল নালাগিলে কিছুমান কথাত তাৰপিছত আকৌ ভাল নলগা হ'ল যে সেইবোৰে মই কাম কৰি দিলোঁ তোমালোকৰ কিন্তু তেওঁলোক যেতিয়া জনপ্ৰিয় হ'ল তেওঁলোকে য'ত মই 50,000 30,000টো গান কৰিছোঁ তেওঁলোকে গৈ পেলাই সেই আছে মই তেওঁলোকে 2.5 লাখ টকাৰ গান কৰিছে তেতিয়া মই নাই তেতিয়া অলপ মোৰ আজি কৈছোঁ আৰু যে তেতিয়া মই নাছিলোঁ যেতিয়া মই কম বাজেট কৰিব লাগে তেতিয়া মই আছিলোঁ কিন্তু তেওঁলোক যেতিয়া ফেমাছ জনপ্ৰিয় হ'ল তেতিয়া মোক কোৰিঅ'গ্ৰাফিত নামাতিলে সেইটো মোৰ এটা বেয়া লাগিলে আৰু বেয়া লগাৰ কাৰণে কাম নকৰা নহয় হয়তো সেইখিনি সময়ত অকণমান চিডিটোও বন্ধ হ'ল চিডিৰ কাম যথেষ্ট কৰিলোঁ ছবি লাইনটো অকণমান বন্ধই হ'ল তাৰপিছত যেতিয়া কামবোৰো অলপ কমিলে আৰু তুমি যে ষ্টুডেণ্টখিনিৰ কথা কৈছা তেওঁলোক মানে আচলতে কি কষ্ট কৰা আৰু ভাল কাম কৰে তেওঁলোকে সেইকাৰণে আগুৱাই গৈছে তেওঁলোক জনপ্ৰিয় হৈছে আৰু তাৰপিছত মই অকণমান উৰিষ্যালৈ গ'লোঁ এটা কিবা এটা ৱৰ্কশ্বপত ধৰিলোঁ মই ৱৰ্কশ্বপ কৰিলোঁ সেই ৱৰ্কশ্বপ কৰিও তাতো বহুত গণ্ডগোল হ'ল মানুহ ল'ৰা ছোৱালীবিলাকক এই বম্বেত লৈ গৈ ডান্স শিকালোঁ এটা শিকালে এটা পাৰিশ্ৰমিক লাগে যাক টিচাৰ হিচাপে ঠিক কৰোঁ
সেই পাৰিশ্ৰমিকবিলাকো ষ্টুডেণ্টে দিব নোৱাৰে হয় বহুতো বাজেট মোৰ পকেটৰ পৰা গ'ল এটা পৰ্যায়তো নিউজো ওলাই গ'ল কলিকতাত মোৰ বিষয়ে কিন্তু তাত কণ্ট্ৰভাৰ্চি ওলালে যে এনেকৈ তেনেকৈ ষ্টুডেণ্ট লৈ যায় কিন্তু পৰিস্থিতিটো কিহৰ কাৰণে বাজেট নিমিল কেনেকুৱা হ'ল কিন্তু চবেই কিন্তু তাতে শিকিলেও নাচ ধুনীয়াকৈ নিজৰ হেৰিও কৈছে আজি কামো কৰি আছে কিন্তু মই আৰু এটা মাজতে কৈছোঁ মাজতে বহুতে অভিযোগো কৰিছিলে যে অসীম দাই কিবা এটা প্ৰজেক্ট ল'লে আধাতে শেষ কৰি দিলে কমপ্লিট নকৰিলে মানে তেনেকুৱা কিবা হৈছিলে নেকি নে কি হৈছিলে ঘটনাটো প্ৰজেক্ট মই যোৰহাটৰ পৰা এদিন আপোনাক কৈছিলোঁ আপুনি থাকোঁতে প্ৰজেক্ট মানে কেনেকুৱা শিল্পী গোস্বামী বুলি এগৰাকী তেওঁৰ ভায়েকৰ প্ৰজেক্ট নহয় এতিয়া সেইখন আছিলে এখন ছবি সেই ছবিখন মানে চবেই মানে ক'লে যে আমি সকলোৱে কিবা এটা অসীম দা আপোনাৰ কাহিনী আমি মানে পাতো কাহিনী কৰি পেলাই এনেকৈ আগবাঢ়োঁ চবেই মিলিজুলি পইচা চইচা উঠাই পেলাই ছবিখন ঘৰুৱাভাৱে ছবিকেইখন কৰিলে আৰু কম বাজেটত কৰি কাৰণ আজিকালিৰ যুগততো এখন ছবিটো ক'ব গ'লে নায়কমে 1 কোটি 2 কোটি 3 কোটিলৈকে গৈছে তেতিয়াৰ দিনত 10 লাখ 15 লাখ টকাত এখন ছবি কেতিয়াও প্ৰযোজ্য নহয় তথাপিও চবেই হেঁপাহ কৰিছে কৰিলোঁ কৰি পেলাই এতিয়া কি হ'ল পিছৰ পৰ্যায়ত শ্বুটিংটো হৈ গ'ল পিছৰ পৰ্যায়ত বহুতো খৰচ থাকে পষ্ট প্ৰডাকশ্যনৰ যিটো পষ্ট প্ৰডাকশ্যন হওক ছবি এখন ৰিলিজ কৰিবলৈ হওক তেতিয়া কিমান কৰিম এতিয়াতো তেওঁলোকে চবেই মই সেই ছবিখন লৈ বহুতৰ তাত গ'লোঁ বহুত হেৰি হ'লোঁ কিন্তু মানুহে ছবিখন মই ইভেন ফিল্ম ফাইনেন্সতো গৈছিলোঁ ছবিখন কিবা লোন চোন পাম নেকি তেতিয়াও নাপালোঁ লাষ্টত গৈ আমি সেইখন ছবি শেষত মানে চবকে আৰু যিখিনিয়ে মানুহ সহায় সহযোগ কৰিছে তেওঁলোকক লাষ্টত ছবিখন চেল কৰি পেলাই মানে সেই দামত নহয় আধা চেল কৰি পেলাই হ'লেও অলপ অলপ পইচা চবকে দিয়া হ'ল সেইটো আছিলে আৰু কি হয় শ্বুটিংটো কৰি দিয়ে কৰি দিয়াৰ পিছৰ পৰ্যায়ত যে পাব্লিচিটি লাগে বা এখন ছবি আগবঢ়াব লাগে সেইখিনিওতো এটা খৰচ আছে সেইখিনি যদি ডাইৰেক্টৰটোৱে বহন কৰিব লগা হয় আৰু সেইকাৰণে অসমত প্ৰায় কেতিয়াবা খুব ভাল ভাল চিনেমাও নচলে মূল কাৰণটো হৈছে পাব্লিচিটি মানে এজন যেতিয়া প্ৰডিউচাৰ আহে তেওঁ প্ৰি প্ৰডাকশ্যনতো এটা কষ্ট থাকেই তাৰপিছত পষ্ট প্ৰডাকশ্যনৰ এটা কষ্ট থাকে তাৰমানে মই এনে কথা এটা কওঁ আমাৰ অসমত এতিয়া যিমানবোৰ দেখিছোঁ খুব প্ৰফেশ্যনেল প্ৰডিউচাৰ হয় আগতো আছিলে দেই আগৰ ছবিবিলাকত যেতিয়া আমি দাদাহঁতৰ কথা কৈছোঁ বা যিবোৰ আছিলে প্ৰডিউচাৰ খুব প্ৰফেশ্যনেল প্ৰডিউচাৰ এই মাজতে কেইজনমান আহিছে প্ৰডিউচাৰ প্ৰফেশ্যনেল নহয় খালি শ্বুটিংটো কৰিব পিছত যে পৰ্যায়ত কি হয় কি নহয় সেইটো মানে অকণমান হৈছে মই কাৰো নাম কোৱা নাই কিন্তু পিছৰ পৰ্যায়ত তেনেকুৱা মোৰ বিষয়ে মোৰ লগত আছে তেনেকুৱা তেওঁলোকে সেইটোৱে প্ৰব্লেম তাৰমানে ইয়াত ক্ৰিয়েটিভিটি লাইন এইটো ক্ৰিয়েটিভিটি লাইনত যে আজি হয়তো আমি পৰিকল্পনা কৰিলোঁ যে আমাৰ শ্বুটিংটো আজি আমাৰ এদিনীয়া হ'ব কেতিয়াবাতো টেকনিকেলি কাৰণত বাঢ়িবও পাৰে কিবা হেৰিও বাঢ়িব পাৰে তেতিয়া যে বাজেটটো সেই পৰিকল্পনাটো নাথাকে প্ৰফেশ্যনেল নহয় সেই প্ৰফেশ্যনেল হ'ব লাগে সকলো বস্তু তেতিয়া ইণ্ডাষ্ট্ৰিও ভাল হ'ব সঁচা কথা আপুনি কেইবাবছৰ উৰিষ্যাটো আছে আৰু উৰিষ্যাৰ মই যিমানখিনি জানো বহুত ভাল ভাল কাম কিছুমান কৰিলে হয়নে অলপমান কওক 2012ত মই প্ৰথম ছবি এখন কৰিলোঁ সেইটো সাৰ্থক মিউজিক বুলি এজন মানে আছিলে সীতাৰাম আগৰৱালা তেখেত প্ৰযোজক আছিলে আৰু সুধাংশু মোহন চাহু তেখেত ডাইৰেক্টৰ তেখেত খুব জনপ্ৰিয় ডাইৰেক্টৰ এতিয়াও ৰাইজে যদি চায় উৰিয়াৰ ডাঙৰ ডাইৰেক্টৰ তেখেত খুব ভাল পৰিচালক তেতিয়া মই তাৰে আগতে 2012 মানত এখন শতাব্দী ৰায় ছবি কৰিলোঁ ওম শান্তি বেংগলী তাত মই কোৰিঅ'গ্ৰাফিৰ এটা চান্স পালোঁ তেতিয়া সতীশ বুলি এজন সতীশজীক পালোঁ মই তেওঁ তেলেগু তামিল মানুহ তামিলৰ মানুহজন তেখেত কেমেৰামেন আছিল তেখেত কেমেৰামেন হওঁতে তেখেতৰ লগত ধুনীয়াকৈ শ্বট ল'লোঁ নামটো আছিলে এইটো ওম শান্তি শান্তিৰ ছেলেদের শান্তি দেৱনা গানটো এতিয়াও আছে ইউটিউবত মোৰ কোৰিঅ'গ্ৰাফি অমিত কুমাৰৰ গান তাতে মানে গোটেই য়ং হিৰোটো ওলাই এনেকৈ দুদিনীয়া কাৰবাৰ শ্বুটিং কৰিলোঁ বেংগলী ছবি মোৰ প্ৰথম
তেতিয়া কেমেৰামেনজনে মোৰ লগত কাম কৰি খুব ভাল পালে তেখেতে খুব ফ্ৰেণ্ডশ্বিপ হ'ল মোৰো ভাল লাগিলে খুব ৰেচপেক্ট দিলোঁ তেখেতক ৰেচপেক্টেবল মানুহ আৰু তেখেতে খুব ধুনীয়া শ্বট লয় ধুনীয়া কাম কৰে গ'ল কথা গ'ল মই পুনেত আছোঁ তেতিয়া পুনেত শিৱ মন্দিৰত পূজা কৰি আছোঁ এদিন নাজানো গ'লোঁ গৈ তেখেতে তেওঁৰ ফোন আহিলে নামি আহি চাগে ভগৱানৰ কৃপা নেকি ऐ तुम उड़िया फिल्म करेगा मुझसे सर बोलिए हाँ एक फिल्म है उड़िया फिल्म पूरा 5 गाना करना है मुझसे ठीक है करे लेंगे তেতিয়া জীৱনত প্ৰথমবাৰ উড়িয়া ইণ্ডাষ্ট্ৰীত মই সোমালোঁ সেইখন ছবি হ'ল ৰাজাজীৰ সঙ্গে সেই গলা ভাব সেই ছবিখনত আমি হায়দৰাবাদত শ্বুটিং কৰিলোঁ তাতে অৰিন্দম বুলি যিজন এটা ফেমাছ এক্টৰ অৰ্চিতা হিৰোইন শ্ৰীদেৱীৰ দৰে দেখাত তেখেত আৰু খুব সুন্দৰ সেইখন ছবি মোৰ আকৌ কি ভগৱানৰ কৃপাত উড়িয়া সেইখন ছবি আকৌ 100 ডেজ চলিছে যৌৱনে আমনি কৰে ফাৰ্ষ্ট ছবি জানি সেইখন ছবি 100 ডেজ চলিছে উৰিষ্যাত তাৰপিছত সেইখন ছবি কৰাৰ পিছত সুধাংশু মোহন ছাৰে কণ্টিনিউ মোক কাম দিলে চুপ চুপ চৰি চৰি তাৰপিছত 5খনমান তেখেতৰ ছবি কৰিলোঁ তাতে এখন কলেজ টাইম বুলি ছবিত মই এৱাৰ্ড এটা পালোঁ বেষ্ট কৰিঅ'গ্ৰাফাৰ উড়িয়া ষ্টেট এৱাৰ্ড 2015ত সেইটো আছে এৱাৰ্ড এইটো ভাল খবৰ এইটো অসীমদাৰ ভাল কৰিঅ'গ্ৰাফাৰ বুলিতো অসমে জানে নাজানো আৰু কৰি আছে জানে লগতে অসীমদাক ভাল প্ৰেমিক বুলিও জানে নাজানো মই মানে কি হয় মই প্ৰেমৰ বিষয়ে কওক কি হৈ আছিলে প্ৰেমটো থাকিবই লাগিব প্ৰেম কামৰ প্ৰেম মানে যেতিয়া পিক্সাৰেশ্যন কৰা যায় এটা প্ৰেম লাগিব পিক্সাৰেশ্যনটোৰ প্ৰতি প্ৰেম হয়তো তুমি প্ৰেম কৰিব লাগিব তুমি যেতিয়া এটা কেৰেক্টাৰ তুমি বাছি লৈছা যে হিৰোইন এটা বা হিৰো এটা যেতিয়া বাছি ল'বা প্ৰেম এটা হৈ যায় ন বা হিৰোটোৰ প্ৰতি বা এনেকৈ প্ৰেমিক এজন প্ৰেমিক ভাল প্ৰেমিক হ'লেহে ৰোমান্টিক চিন আহে আৰু প্ৰেম কাৰ নাই প্ৰেম তোমাৰ নাই নেকি না মোৰতো আছে বাৰু মোৰো আছে প্ৰেম থাকিবই লাগিব তো মানে প্ৰেমক বিশ্বাস কৰে আৰু নিশ্চয় আৰু প্ৰেম আছে মোৰ বেছি কৰিঅ'গ্ৰাফিৰ প্ৰতি আৰু মই এটা কথা কওঁ আজি ৰাইজক এটা ভুল থিংকিং হ'ব পাৰে মই আজি ৰাইজক কওঁ আৰু এইটো চবকে কওঁ যৌৱনে আমনি কৰে যিটো কৰিঅ'গ্ৰাফি আছিলে পকা পকা দাগ নায়কৰ যিটো কৰিঅ'গ্ৰাফি আছিলে কেমেৰা এংগেল কাইণ্ডলি অকণমান ইউটিউবত চাৰ্চ কৰিলে আজিৰ গানখিনিও মোৰ চাবচোন সেই কৰিঅ'গ্ৰাফিটো এই কৰিঅ'গ্ৰাফিত নকৰোঁ কিন্তু মই এতিয়া কৰিঅ'গ্ৰাফি চেঞ্জ এংগেল চেঞ্জ সেই ডিজাইন চেঞ্জ এতিয়াও অকণমান দৰ্শকক কওঁ যে আপোনালোকে আগৰ গানবিলাক চাব মোৰ এতিয়াৰ গানবিলাক চাব এতিয়া চাৰ্চ কৰিব অসীম বৈশ্য তেৰে ইশ্ক কি গলিও মে হিন্দী গান এটা কৰিছোঁ নেকিবে গোৱা তো সেই ফ্ৰেম সেই কৰিঅ'গ্ৰাফিখিনি চাব মই পুৰণা হোৱা নাই মই এতিয়াও নতুন আছোঁ আৰু মই পুৰণা হ'ব নিজকে নিদিওঁ মই নতুনখিনিক পৰা শিকিছোঁ নতুন মানুহে কেনেকৈ শ্বট লয় নতুন কেনেকৈ গান কৰে মই সেইবোৰ সদায় চাওঁ মই কেতিয়াও পুৰণা নহওঁ আৰু মই কেতিয়াও পুৰণা হ'বলৈ নিদিওঁ আৰু এটা কথা তাৰমানে এতিয়া জুবিন গাৰ্গৰে উদাহৰণ দিওঁ তেখেতটো কিমান সেই 92ৰ পৰা গান গোৱা মানুহ তেখেতৰ জানো আজি তেখেতৰ গান সেই গানটোলৈকে তেখেত কেতিয়াবা পুৰণা হৈছে সেই জুবিনদাক ফলো কৰোঁ আধুনিকেই হৈ থাকে আৰু এনেও আপোনাৰ কামৰ কথাটোতো বেলেগেই কিন্তু মানুহটো কিন্তু আপুনি কিছুমান নহয় মানে মোৰ কেতিয়াবা দুখ লাগে মোক যদি কোনোবাই কয় ইণ্ডাষ্ট্ৰীত ওলাই বোলে এনেকৈ তেনেকৈ ৰেকৰ্ডিং ষ্টুডিঅ'ত তেতিয়া এই অসীম বৈশ্যক গান এটা দিব লাগে তেতিয়া মই শুনিছোঁ ৰেকৰ্ডিষ্টে কয় সেইজনটো পুৰণা হৈ গৈছে এতিয়া দিব জানো এতিয়া অকণমান নতুন তেওঁ এতিয়া পুৰণা হ'ল এইবিলাক এতিয়া নতুনক নহয় আপোনালোকে গানবোৰ চাব নতুন কৰা গান অসীমদা জীৱনৰ প্ৰত্যেকটো সময়ত মানুহৰ ষ্ট্ৰাগলটো থাকেই তথাপিও মই আপোনাক ব্যক্তিগতভাৱে সুধিছোঁ কেতিয়াবা এনেকুৱা ফিল হয় নেকি যে আপুনি যিখিনি কৰি আছে আজিৰ ডেটত সেই পৰ্যায়ত আপুনি মানে ৰিটাৰ্ণ পোৱা নাই বা ফাইনেন্সিয়েল ষ্টেবিলিটিৰ কাৰণে কেতিয়াবা ভাবিছিলে নেকি যে মই এই সকলোখিনি এৰি দিওঁ আৰু বেলেগ কামত মুভ কৰোঁ তেনেকুৱা কিবা হৈছিলে মোৰ মাজত মই আজি কেইদিনমান আগৰ কথা জনাখিনিয়ে জানিব মই টোটেলি লাইনটো বাদ দিছিলোঁ মাইনা তোমাক কওঁ
এটা হেৰি আহিছে আৰু মই কিছুমান কাম আহিলেও মই নকৰা হৈ গৈছিলোঁ না মই গম পাওঁ মাজতে দুজন মানে আপোনাৰ নম্বৰটো লৈছিলে আপুনি কাম নকৰোঁ বুলি কৈছোঁ মই নকৰোঁ বাদ দিছিলোঁ মই কোম্পানী এটাত চাকৰি কৰিছিলোঁ মাজতে হয় আমুল বুলি কোম্পানী এটা মানে এনেকুৱা হৈ গৈছিল পৰিস্থিতি তাৰপিছত আকৌ মোক মানে কি নোৱাৰে চবেই ক'লে জোৰ দি আকৌ মই এতিয়া ষ্টাৰ্ট কৰিছোঁ আকৌ মানে এনেকুৱা পৰিস্থিতি হৈছিলে হৈ যায় মানুহৰ জীৱনত ঘাত প্ৰতিঘাত থাকে আৰু মই সেইটো ভাবিছিলোঁ নতুন এটা শিক্ষা এটা কৰিম আৰু এতিয়া পৰিকল্পনা এটা আছে যিহেতুকে জুবিন দাক শ্ৰদ্ধা কৰোঁ জুবিন দাৰ যিবোৰ গান কৰিঅ'গ্ৰাফি কৰিছিলোঁ সেই মই ভাবিছোঁ মই এটা প্লেটফৰ্ম এটা কৰিম যিখিনি মই কৰিঅ'গ্ৰাফি কৰিছোঁ গান সেইবোৰত হয়তো মই নিজে ওলাম বা মই নিজে প্ৰশিক্ষণ দিম ল'ৰা ছোৱালীক হওক বা মই নিজে নাচিম অকণমান কি নাচবোৰ এতিয়াওতো নাচিব পাৰোঁ নাচি কিবা এটা আমি হয়তো ফেচবুকত বা এনেকৈ কিবা এটা পৰিকল্পনা কৰি আছোঁ মই দাদাৰ গানবোৰ যাতে থাকে সংৰক্ষণ হৈ থাকক এই বস্তুখিনি আৰু আপোনালোকৰ হাতত সংৰক্ষণ হৈ থাকিলে আমি বেছি ভাল পাওঁ দৰ্শক হিচাপে অসীম দা এটা কয় যে অসীম দাই অসীম বৈশ্যই সেই পৰ্যায়ত কাম কৰিব পৰা নাই যিটো পৰ্যায়ত তেওঁৰ শিষ্যসকলে কাম কৰিছিল আৰু কেতিয়াবা আকৌ আপোনাৰ পৰা অভিযোগ উঠে যে নহয় মোক কোনোবাই বিত্তই কৰিলে কিমান খণ্ডন কৰিব মই আচলতে তেনেকৈ নাভাবোঁ মোক বিত্ৰে কৰিছে যদি কৰিছেতো তেওঁলোকে কৰিছে জানেই আৰু যোনে নাই কৰা কিন্তু মই গতানুগতিকভাৱে এতিয়াও মোৰ চেষ্টা আৰু মোৰ যিখিনিয়ে কৰিঅ'গ্ৰাফাৰ আছিলে মোৰ লগত কাম কৰা তেওঁলোকেতো আজি জনপ্ৰিয় হৈছে চাগে মই কি শিকাব পাৰিছোঁ তেওঁলোকৰ কি অৱদান আছে মোৰ প্ৰতি বা তেওঁলোকে কেনেকৈ কামখিনি শিকি লৈ আজি আগবাঢ়িছে সেইটোৱে কাৰণ ময়ো তেনেকৈ কাৰোবাৰ পৰা শিকিহে আগবাঢ়িছোঁ তেওঁলোকো আগবাঢ়িছে আৰু বিত্ৰে কৰাৰ ক্ষেত্ৰত মাজতে হয়তো কোনোবা এনেকৈ ক'ব পাৰে যে কোনোবাই বিচাৰিলে যে অসীম বৈশ্যৰ নাম্বাৰটো পাম নেকি হয়তো মই কাৰো কথা নকওঁ কিন্তু কোনোবা এনেকৈ ক'ব পাৰে নেকি নাজানো মই শুনিছোঁ যে অসীম দাটো নাই এতিয়া নকৰে এইবোৰ কাম চাম তেখেতে অকণমান হয়তো ড্ৰিংক চিংকছ কৰে তেখেতে এতিয়া এইবোৰ কাম বাদ দিলে তেখেতে নকৰে তেখেতৰ প্ৰব্লেম আছে কিবা কিবি হয়তো কল টাইমত তেখেতে নাহিব সেনেকৈ মই শুনিছোঁ কৈছে কিন্তু মোৰ আশীৰ্বাদ আছে যিখিনি এতিয়া আগবাঢ়ি কাম কৰি আছে তেওঁলোকৰ প্ৰতি আশীৰ্বাদ আছে মোৰ পৰা যদি কিবা সহায়ো লাগে এতিয়াও মই কৰিম মোৰ সেইখিনি আশীৰ্বাদ আছে আৰু এটা অভিযোগো আছিলে অসীম দাই মদ চিগাৰেট ভাং বা পাইপ যিকোনো তেনেকুৱা বস্তু খাই বহুত কাম মাজতে এৰি দিয়ে মানে স্পইল কৰি দিয়ে কামটো হয় নেকি সেইটোতো আজিলৈকে হোৱা নাই এনেই খায়নে আপুনি খাওঁ কিন্তু খাই এতিয়া অকণমান গেপ দিছোঁ কিন্তু এইটো হোৱা নাই যে কল টাইম মেইনটেইন কৰা নাই আৰু মই মদ খাই শ্বুটিং নকৰোঁ মই পিকআপৰ পিছত খাওঁ মদ খাই শ্বুটিং কৰা এতিয়ালৈকে ৰেকৰ্ড নাই সেইটো যদি কোনোবাই কৈছে এইটো ভুল কৈছে আৰু খাওঁ আৰু এতিয়া মোৰ বয়স 51 হ'ল এতিয়া অকণমান গেপ হৈছে কিন্তু খোৱাটো খাওঁ কেতিয়াবা খাওঁ মিছা কথা নকওঁ কেতিয়া গেপ হৈছে আৰু যেনেকুৱা কৰে পাইপ খাই হেৰি খাই সেইটোতো নাই আৰু সেইবোৰ বস্তু ইমান খাব নোৱাৰোঁ হয়তো কেতিয়াবা আৰু খোৱা লোৱাটো কেতিয়া হয় যেতিয়া এটা পাৰ্টি থাকে বা এনেকুৱা এনভাইৰনমেণ্ট হয় তেতিয়া খোৱা যায় আৰু মদ খাই বাগৰি থকা ৰেকৰ্ড নাই আৰু সেইটো আৰু কিয় কয় নাজানো কোনোবাই আৰু কল টাইম মেইনটেইন নকৰা নহয় এবাৰ খালি মোৰ মনত আছে আশীষ শইকীয়া দাৰ ছবি এখন আছিলে তেতিয়া আমি টাৱাঙত গৈছিলোঁ টাৱাঙত মানে ইমান বৰফ হ'ল তাত মানে আমি শ্বট ল'ব নোৱাৰোঁ তেতিয়া যতীন দাহঁতো আছে অমুক তমুক সেই শ্বট ল'ব নোৱাৰি মানে তাতে মানে কি হ'ল তাতে মানে খাবলগীয়া হৈ গ'ল আমি ৰাম খাই দিলোঁ ৰাম খাওঁতে সেই বৰফৰ হেৰি আহি আছে অমুক তমুক এই তেতিয়া মোৰ এটা হেৰি আছে যে মই সেইদিনা আমি শ্বট ল'ব নোৱাৰিলোঁ কোনেও নোৱাৰিলে সেইটোহে আছিলে আৰু বাকী পৰিস্থিতিত তাৰপিছত আৰু তেনেকুৱা ৰেকৰ্ড নাই নেকি সেইটোৱে আৰু অসীমদাৰ
মানে সকলোৰে জীৱনত কিছুমান সময় আহে যিখিনি সময় কেতিয়া আমি মনত ৰাখিব নিবিচাৰোঁ তেনেকুৱা কোনোবা এটা বিশেষ দিন আছে নেকি যে যিটো মই মোৰ জীৱনত যদি নাথাকিলেহেঁতেন মোৰ কেলেণ্ডাৰত নাথাকিলেহেঁতেন ভাল লাগিলেহেঁতেন আৰু যদি আছে কিয় ভাল দিন নহয় বেয়া দিন মোৰ জীৱনত বেয়া দিন আৰু তাৰিখকেইটা মোৰ মনত নাই বেয়া দিন থাকি আছে বেয়া দিনৰ পৰা বহুতো অভিজ্ঞতা হ'ল শিকিলোঁ আৰু বেয়া বছৰ বুলি ক'বলৈ গ'লে কিন্তু 2025 মোৰ মতে একদম বেয়া 2025টোৱে বেয়া আটাইতকৈ বেয়া বুলি কওঁ মই কিয় কৈছোঁ গম পাইছে এতিয়াওতো আজি ইণ্টাৰভিউটোৰ পিছত এতিয়াও 15 দিনমান 20 দিনমান আছে মোৰ ভয়ে লাগি আছে এই 2025ত কি হয় শেষ পৰ্যায়ত আছোহি আমি আছে মোৰ ভয় লাগি আছে প্ৰতিটো দিনে জুবিন দা এটা কথা কৈছিলে সদায় সময়ক ভয় খাব লাগে মইতো 2025টো বিৰাট ভয় খাই আছোঁ কি হয় ক'ব নোৱাৰি সাংঘাতিক এটা বছৰ কিমান কি ঘটনা হৈ গ'ল হয় এই বছৰটোতে সকলোতকৈ বেয়া খবৰবোৰ আমি পাই আছোঁ আৰু অসমীয়া আমাৰ ইণ্ডাষ্ট্ৰিয়ে মানে নাইকিয়াৰ দৰে হৈ গ'ল জুবিন দাৰ পিছত কোৱা আৰু কি সুধিবা আৰু এটা কথা আছে যে অসীমদাৰ খং উঠেনে খং উঠে খংটো কেতিয়াবা উঠে কিন্তু আগতে বহুত খং আছিলে যেনেকৈ নাইকিয়া হ'ল বস্তুবোৰ নাইকিয়া কৰি আছোঁ বেয়া বস্তুবোৰ নাইকিয়া কৰি আছোঁ খঙৰ কাৰণে আগতে মানে লোকেশ্যনতে মোবাইল চবাইল ভাঙি দিওঁ কোনোবাই এক্টিং কৰিব নোৱাৰিলে মই শুনিছিলোঁ সেইকাৰণে মানে শ্বট লৈ থকাৰ সময়ত ইনভলভমেণ্টটো নাপালে মোবাইল ভাঙি দিওঁ এনেকুৱা এইবোৰ বহুত বেয়া বস্তু আছিলে সেইবোৰ আঁতৰালোঁ কাৰণ আচলতে কি সেইখিনি সময়ত ইমান মেচিয়ৰ্ডো নাছিলোঁ চাগে আৰু বস্তুটো কি হ'ল মোৰ জীৱনত মই যেতিয়া কোৰিঅ'গ্ৰাফাৰ হ'লোঁ ষ্টাৰ হৈ গ'লোঁ মানে জনপ্ৰিয় হৈ গ'লোঁ সেইখিনি সময়ত বহুত আনমেচিয়ৰ্ড আছিলোঁ সেই বয়সটো সেই আনমেচিয়ৰ্ডৰ কাৰণে কিছুমান ঘটনা হ'ল কিন্তু এতিয়া ভাবোঁ এতিয়া সেইবোৰ পলিচ কৰিছোঁ এতিয়াও যদি কোনোবাই কয় মদ খাই বাগৰি থাকে বা সেইটো তেওঁলোকৰ প্ৰফিটৰ কাৰণে কয় চাগে সেইটো তেওঁলোকৰ প্ৰফিট যে এওঁ কাম কৰিব নোৱাৰিব সেইটোৱে আৰু চেঞ্জিংটো আনিবই লাগিব আৰু চেঞ্জিং আছে কাৰণে আজিলৈকে মই এতিয়াও যে ক'লোঁ যে আজিৰ গানবোৰ চাব এইটো ভুল ধাৰণা মানুহে নেচায় যে তই পুৰণা হৈ গ'ল নেচা আৰু বজাৰৰ পৰা আউট হৈ গ'লা অল্ড ইজ গ'ল্ড কিন্তু আজি কেন ঘোষ বুলি এটা ডাইৰেক্টৰ আছে হি ইজ অল্ড কিন্তু তেখেতৰ দৰে এডভাৰটাইজাৰৰ শ্বট ল'ব পাৰিব কোনোবাই এতিয়াও আছে দৰ্শকে চালে সেইটোৱে কথা অল্ড হ'লে যে সেইটোৱে কথা অসীমদা এটা প্ৰশ্ন আছে মানে আমাৰ শেষ পৰ্যায়ত পাইছোঁ বুলিয়ে কৈছোঁ আৰু সৰু সুৰা প্ৰশ্ন কিছুমান কৰি পেলাই আমি সামৰোঁ আমাৰ সুখৰ সংজ্ঞা মানে এতিয়া যদি ধৰক মোক সোধে যে মাইনা তোমাৰ সুখৰ সংজ্ঞাটো কি মই কওঁ যে মোৰ এই ল'ৰা ছোৱালীকেইটাৰ লগত পাৰ কৰা সময়খিনি মই ভাল পাওঁ বেষ্ট মমেণ্ট বা আগতে মা দেউতা জীয়াই থাকোঁতে মা দেউতাৰ লগত আপোনাৰ তেনেকুৱা বিশেষ আছে নেকি সময় বুলি এই সময়খিনিয়ে মোৰ সুখৰ সংজ্ঞা বুলি ক'ব পাৰোঁ আচলতে মই ক'বলৈ গ'লে সিমান পৰিয়ালকেন্দ্ৰিক নহয় এতিয়া যিবোৰ বস্তু এতিয়া মই কি হয় আজি ইণ্টাৰভিউটো দিব আহিছোঁ বা ক'ৰবাত মই আচলতে ৰাইজ বুলি ক'ব নোৱাৰোঁ যিখিনি মোৰ চাৰ্কেল থাকে আজি লগ পোৱা চাৰ্কেল ইয়াৰ পিছত মোৰ কাৰোবাত এটা যাব আছে মই সেইবিলাকত অকণমান বেছি ব্যস্ততাত থাকোঁ আৰু মোৰ জীৱনটোত অভিজ্ঞতা গোটোৱা বহুত এটা চখ আছে মোৰ অভিজ্ঞতা গোটোৱা চখ এটা আছে আৰু বহুত শিকিবলৈ পাইছোঁ তাৰ পৰা আজি তোমাৰ পৰা শিকিবলগীয়া আছে তেওঁৰ পৰা মই আচলতে কি তেতিয়া মই ভাবোঁ যে মই আগবাঢ়িব পাৰিম আৰু সেইকাৰণে মোৰ অলপ এনেকৈ থাকে গৈ ভাল পাওঁ কথা শুনি ভাল পাওঁ প্ৰজেক্টৰ কথা কৈ পাওঁ গান শুনি ভাল পাওঁ সেইটোৰ কাৰণে চাগে ফেমিলিৰ টাইমটো ইমান নাপাওঁ মই তথাপিও সেইটো থাকিব লাগে সেইটো নহয় ফেমিলি মেইন কিন্তু সকলোৰে ভাগ্যত অকণমান কম থাকিব পাৰে সেইটো চবৰে ৰুচি বেলেগ বেলেগ তো অসীমদা ধন্যবাদ আজি আমাৰ আড্ডাটো আৰু দীঘলীয়া নকৰোঁ ইমানতে আপুনি আহিলে আমাক সময় দিলে
সময়টো খুব মূল্যৱান আৰু তাৰ কাৰণে অশেষ ধন্যবাদ ধন্যবাদ আৰু আমাৰ কথাখিনি ইয়াতে শেষ হোৱা নাই আকৌ দেই আৰু পাতিবলগীয়া আছে কাৰণ আপুনি আহি থাকিব লাগিব ন আহি থাকিব লাগিব এইটো জাষ্ট আমাৰ আৰম্ভণিহে আৰু মই তোমাৰ শুভকামনা থাকিলে তোমাৰ এই পডকাষ্টলৈ মই কৈছোঁ এইটো আপোনালোকে চাব মাইনা বুলি মাতো মই উত্তম মাইনা বুলি প্ৰথম এক্টিং কৰাইছোঁ কিন্তু জয় কাশ্যপ সি খুব ভাল এটা বন্ধু আমাৰ তাক টুবলু বুলি মাতো আজি জুবিনদাৰ লাষ্ট ছবিটো খুব সুন্দৰ অভিনয় কৰিছে ৰৈ ৰৈ বিনালে জয় তোমালৈ মনত পেলালোঁ আজি আৰু যিহেতুকে এই পদক্ষেপ লৈছা তুমি আগবাঢ়ি যোৱা আৰু এই আপোনালোকে ৰাইজে সুন্দৰ সুন্দৰ প্ৰতিভাৱান শিল্পীসকলৰ ইয়াতে ইণ্টাৰভিউ পাব আপোনালোকে চাব আৰু আশীৰ্বাদ কৰিব এই চেনেলটোক আগবঢ়াই দিব আপোনাৰ আশীৰ্বাদ থাকিব লাগিব আমালৈ আৰু দৰ্শকৰ আশীৰ্বাদ থাকিব লাগিব আৰু আমি এনেদৰে আগবাঢ়ি গৈ থাকিম আৰু নতুন নতুন অতিথিৰ লগত আমি কথা পাতি থাকিম ধন্যবাদ শুভৰাত্ৰি